দেখি আমিও তোমার অপেক্ষাতে। হে সৃষ্টিকর প্রভু, হে মহেশ্বর প্রভু, আর হে দেৱঋষি নাৰদ প্ৰভু, আপোনালোক সকলোটি আজি একত্ৰিত হৈছে এক মহান উদ্দেশ্যৰ বাবে। মূল উদ্দেশ্য হল পৃথিৱীত নতুন সৃষ্টিৰ পাতনি মেলা আৰু কাৰ্যভাৰ গ্ৰহণ কৰা। লক্ষ্মী, প্ৰয়োজন হলে এই কাৰ্যত তুমিও সহায় কৰিব লাগিব। তথাপিতো আপোনাৰ আদেশ পালে সকলো কাৰ্য কৰিবলৈ সাজু আছো। সৃষ্টিকৰ প্রভু, আপোনাৰ কিবা মতামত? প্রভু, ভগবান শ্ৰী নাৰায়ণৰ আদেশত আজি আমি সকলোটি মিলিত হৈছোঁ। কাৰ্য আৰু দায়িত্ব হ'ল সৃষ্টি। এই আদেশ লৈ পৃথিৱীত মানৱ দানৱ পশু কীট পতংগ গছ তৰু তৃণ আদি চাৰিবীৰ্য সৃষ্টি কৰা হৈছে। প্ৰভু বিষ্ণুৰ পালিত আৰু আৰ্চিত হৈ আমি জীৱনকাল অতিবাহিত কৰিছোঁ। মাত্ৰ সময় পালেই মানৱ দানৱে পৃথিৱীৰ হুংকাৰ কপোৱা তুলি নিজকে প্ৰধান বুলি দেখুৱাব খোজে, নহয়নে ৰুক্মণী? আপোনাৰ দায়িত্ব আৰু কৰ্তব্যই আমাকো পৃথিৱীৰ প্ৰতিটো প্ৰাণীৰ অন্তৰত ভুল হয় সমানে জ্ঞান দান কৰা নহ'ল নেকি বাৰু? ইয়াৰ উত্তৰ মুনিৰাজে দিয়ক। হে নারায়ণ 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 প্রভু, হে ভোলানাথ পিতৃদেৱে উপযুক্ত স্থানতেই উপযুক্ত প্ৰয়োগ কৰিছে। মানৱৰ হৃদয়ত ইয়াৰ দৰে পৃথিৱীৰ সকলো প্ৰাণীৰ অন্তৰতেই এই প্ৰাণৰ সমৰ্পণ হৈছে। জ্ঞান সকলোকে সমানেই দিছে, কিন্তু সেই মানৱক এটি বিশেষ বস্তু দিছে, আৰু সেই বিশেষ বস্তুটিয়েই হ'ল বিবেক। অতি সুন্দর তোমার বর্ণনা। মোর অনুমান সঁচা, কিন্তু আমি এই মহাকালৰ ঘৰখনি পাই শান্তি হলে মনত অলপ পোৱা নাই। পৃথিৱীৰ প্ৰতিটো মানৱে অতি জঘন্য কাণ্ড কৰিবলৈ কিয় সংকোচ কৰা নাই? ন্যায় অন্যায় পাপ পুণ্য ধৰ্ম আদি বিচাৰ বহন কৰি পৃথিৱীত যি অসম্ভৱৰ সৃষ্টি কৰিছে তাৰ বিচাৰ কোনে কৰিব প্ৰভু? কোনে কৰিব? কি হল বসুন্ধৰা? কিয় তুমি এনেদৰে কৰিছা কমে? বসুন্ধৰা, আৰু সেই খোলাৰা সকলোৱে শুনা কথা। বহুমতীৰ নাম নীৰৱে কৰিছো সহ্য দুৰ্ঘৰ যাতনা। দুষ্ট দৈত্য ৰজা কৰি উৎপাত সংহাৰিছে নানা
তিনি পুরানো মাত্র এই ত্রিপুরা আৰু কিমান দিন যাওক প্ৰভু ইয়াৰে যাওক কাৰ্য প্ৰকৃতি ৰূপী ধৰিত্ৰী কথা শুনি বুজিব পাৰিছো মই তোমাৰ যান্ত্ৰণা কিন্তু ইয়াৰ সমিধান দিব স্বয়ং বিষ্ণুদেৱে তেন্তে শুনা সকলোৱে মোৰ কথা প্ৰভু দুষ্টক দমন আৰু সন্তক পালনৰ হেতু যুগে যুগে অৱতাৰ মোৰ এই ধৰাৰ মধ্যত বসুন্ধৰাৰ বিনতি শুনি এইবাৰ মই নিজেই পৃথিৱীৰ ভাৰ সংসাৰৰ হেতু অচিৰেই জনম ল'ম ধৰাৰ বুকুত তুমিও কৰাগৈ জনম সফল মথুৰাৰ আপোনাৰ আদেশ পালে যাব পাৰোঁ কাৰ্যভাৰ গ্ৰহণৰ বাবে জগতৰ সৃষ্টি নিৰ্বাপিত কৰিবই লাগিব দ্ৰোণ আৰু ভাড়া যাব নন্দ যশোদা হৈ যাব স্বৰ্গৰ দেৱগণ হ'ব উপবালক দেৱৰ ঋষিসকল বলু ভদ্ৰই ৰোহিণীৰ গৰ্ভত জন্ম গ্ৰহণ কৰি নন্দৰ ঘৰত যুগমায়ে সৃষ্টি ল'ব আৰু সৰ্ব কাৰ্য সম্পাদনৰ হেতু মই নিজেই দৈৱকীৰ গৰ্ভত অষ্টম সন্তান ৰূপে জন্মগ্ৰহণ কৰি প্ৰভু সকলো কামৰ বাবে সকলো স্থানতে তুমি থাকিব নাৰায়ণ নাৰায়ণ গতিকে সেই বস্তুমতী চিন্তা তুমি নকৰা অলপ অবিলম্বে অৱসান ঘটিব সকলো দুখ সাধু সন্ত ৰক্ষা হ'ব পূৰ্ণ হ'ব বাসনা তোমাৰ এতিয়া তুমি যোৱা নিজ ভৱনেৰে অপাৰ কৰোণা প্ৰভু ধন্য হ'ল সৃষ্টিৰ বিষয় হে প্ৰভু হে ভোলানাথ হে পিতামহ সুন্দৰৰ চিৰলৈ দিয়ে বিদায় আৰু দেৱৰ নামে বিদায় প্ৰভু বিদায় 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 নারায়ণ 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 তোমাৰ বৰ্ণনা শুনি এই দিনটিৰ নাৰদৰ অন্তৰত কিবা কব লাগিছে প্ৰভু নাৰায়ণ নাৰায়ণ মোৰ প্ৰতি আৰু কিবা আছে দেৱী তোমাৰ কৰ্তব্য ধৰা অতি গুৰুতৰ আদেশ কৰক প্ৰভু নতশিৰে কৰি শুনা প্ৰিয়ে পৰম বৈষ্ণৱ বহুদেৱ দৈৱকীক কৰা বংশৰ অত্যাচাৰৰ নিৰ্মূলৰ হেতু সপ্তম সন্তান ৰূপে দৈৱকীৰ গৰ্ভত তুমি মায়াৰ প্ৰভাৱে সংকৰ্ষণ কৰি লৈ যাবা ৰোহিণীৰ গৰ্ভত আৰু মই অষ্টম সন্তান ৰূপে দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰি মোৰে নিৰ্দেশনত পিতৃ বহুদেৱে নন্দালয়ত মোক থৈ
যমুনার গর্ভত যুগ মায়ারূপে জন্ম লাভ কৰা তোমাক তুলি দিব দৈৱকীৰ কোলা অত্যাচারী কংসাই নিৰ্মূলৰ কাৰণে তোমাক হিরণ আসমান তুমি অন্তধান হও। চিন্তা নকৰিবা দেৱী মই কায়া তুমি মোর ছায়া তোমাক ধরাত দুৰ্গা কালী ৰূপে নর সমাজে পূজা দিব আৰু তুমিয়ে হবা দ্বিতীয় পাণ্ডৱ অৰ্জুনৰ পত্নী আৰু মোৰ স্নেহৰ ভক্তি সুভদ্ৰা নারায়ণ নারায়ণ হে লক্ষ্মীপতি তোমার লীলার বর্ণনা চাই এই নারদর জীবনেও কালপথ করিব নারায়ণ 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 শুনা দেব দেখি প্রভু ভরতের পূর্ণিমা তিথিত বৃন্দাবনের গোপীসকল সঙ্গে যি ৰাসক্ৰিয়া উদযাপিত হব তাৰ যোগে দিয়ে সত্যম ভক্তিৰ মোৰ নিৰ্মল নিজৰা পৃথিৱীত বোৱাই দিব লাগিব যি ঐকান্তিক আকুলতাৰে পতি পুত্ৰ পিতা মাতা আত্মীয় স্বজনৰ মায়াৰ বান্ধোন ছিন্ন কৰি কৃষ্ণৰ প্ৰেমত আপ্লুত হৈ মোটেই দেহ মন অৰ্পণ কৰিব তেৱেই হ'ব মোৰ পৰম ভক্ত আৰু দেৱ দেখি প্ৰভু এই আত্মাৰ মিলনেই হ'ব জীৱাত্মা আৰু পৰমাত্মাৰ মধুৰ মিলন এই সৎপ্ৰেম ভক্তিৰ ফলতেই হ'ল নমঃ বিশ্বস্য রূপায় বিশ্বস্থিতম কীর্তনে বিশ্বরায় বিশ্বয় গোবিন্দায় নমো নমঃ নারায়ণ নারায়ণ